নমস্কাৰ ইয়া সিটি 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী বেলতলাৰ নিহত বৰুৱা দম্পতীৰ শুৱনি কোঠাত উদ্ধাৰ হৈছে পটাগুটি আৰু এডাল ৰড এই দুবিধ অস্ত্ৰৰে বৃদ্ধ দম্পতীক কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে হত্যা কৰা বুলি নিশ্চিত হৈছে আৰক্ষী এই সম্পৰ্কত জানিবলৈ দি মহানগৰ আৰক্ষীৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্তই জনোৱা মতে খিৰিকীৰে ৰডেৰে দুয়োজনকে আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে অৱশ্যে এই পৰ্যন্ত হত্যাকাণ্ডটো সংঘটিত কৰা বুলি স্বীকাৰ কৰা নাই আকাশে হত্যাকাণ্ডৰ পূৰ্বে অটো ৰিক্সা চলোৱা আকাশে বেলতলা অটো ষ্টেণ্ডত সতীৰ্থৰ সৈতে সুৰা সেৱন কৰিছিল এই পৰ্বৰ সামৰণিৰ পিছতে ননীগোপাল বৰুৱাৰ বাসগৃহত প্ৰৱেশ কৰিছিল আকাশে ঘৰৰ পিছ দুৱাৰৰ তলা খুলি শুৱনি কোঠাত প্ৰৱেশ কৰিছিল আকাশে ইতিমধ্যে দুৱাৰকে ধৰি বিভিন্ন আচবাব পত্ৰত স্পষ্ট হৈছে আকাশৰ ফিংগাৰ প্ৰিণ্ট ইয়াৰ ভিত্তিতে আৰক্ষীয়ে নিশ্চিত হৈছে যে দীৰ্ঘদিন ধৰি কেয়াৰটেকাৰ হিচাপে থকা আকাশে সংঘটিত কৰিছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো ইপিনে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য এই পৰ্যন্ত আৰক্ষীয়ে বিচাৰি পোৱা নাই নিহত বৰুৱা দম্পতীৰ মোবাইল ফোন দুটা ননীগোপাল বৰুৱাই ক'ত কিমান টকা ৰাখিছিল সেই সম্পৰ্কটো আকাশ অৱগত আছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে অৱশ্যে মাটি বাৰী সম্পৰ্কীয় নথিপত্ৰ আকাশে নিছে নে নাই সেই সন্দৰ্ভত নিশ্চিত হ'ব পৰা নাই আৰক্ষী হয়তো অধিক জেৰাত বৰুৱা দম্পতীক হত্যাৰ মোটিভ সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰক্ষী কিয়নো এই পৰ্যন্ত আকাশে কি উদ্দেশ্যে বৰুৱা দম্পতীক হত্যা কৰিলে স্বীকাৰ কৰা নাই আৰু আৰক্ষীও নিশ্চিত হ'ব পৰা নাই ইফালে আকাশৰ পত্নী পুতু দাসকো জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰি জেৰা চলাইছে সত্যেন্দ্ৰ সিং পৰেশ চৌধুৰী জোন শইকীয়া আৰু বুদ্ধদেৱক প্ৰথম কথাটো আমাৰ যিটো ইনভেষ্টিগেশ্যন হৈছে কেছত দ্যাট হেজ বিন ডান ফ্ৰম অল এংগলছ CIDৰ যিটো ক্ৰাইম সিন টিম হয় CID ক্ৰাইম সিন টিম ফৰেনচিকৰ টিম ক্ৰাইম ব্ৰাঞ্চৰ টিম আৰু লোকেল পুলিচৰ টিম চাৰিটা টিমে মিলি পেলাই বিকজ দিছ ৱাজ আ কেছ দ্যাট হেজ আ লট অফ ৰেমিফিকেশ্যনছ ফৰ এভৰিবডি সবে মিলি পেলাই চাই পেলাই কৰিছে কালি এই ল'ৰাজনক এৰেষ্ট কৰা হ'ল প্ৰথম কথাটো ইটো দেখাবলৈ চেষ্টা হৈছে যে দিছ ৱাজ আ হাউচ ব্ৰেক ইন কিন্তু ব্ৰেক ইনৰ ক'তো কোনো চিন নাই এন্ট্ৰি হেজ বিন মেড উই হেভ চেকড এভৰি ডোৰ এভৰি উইণ্ডো এভৰি ভেণ্টিলেটৰ কোনো দৰৱাজা ভেণ্টিলেটৰ খিৰিকী ক'তো বাহিৰৰ পৰা ফাৰ্ষ্ট এন্ট্ৰি নাই ক'তো মানুহ ফৰ্চ কৰি ঘৰত সোমোৱা নাই পিছফালৰ এটা চাবি আছিলে বাহিৰত ইটো চাবি খুলি দে সোমাইছে নাও কুৱেশ্যন আৰাইজেছ সবে এটা গ্ৰিলৰ কথা কৈ আছে যে গ্ৰিলটো ভাঙিছে ইণ্টাৰেষ্টিং পাৰ্ট ইজ গ্ৰিলটো বাহিৰৰ পৰা খোলা নাই গ্ৰিলটো ভিতৰৰ পৰা খুলিছে যিমান স্কাফমাৰ্ক আছে যিমান বাকী চৌখট যিটো কয় খিৰিকীৰ চৌখটৰ যিটো ভাঙা টুটা আছে সব ঘৰৰ ভিতৰ আছে সো এই গ্ৰিলটো পিছত খোলা গৈছে এণ্ড গ্ৰিলটো খোলাৰ এনেকৈ কৰা গৈছে যে টু মিছলিড দি ইনভেষ্টিগেশ্যন কিন্তু চাইণ্টিফিক ইনভেষ্টিগেশ্যন হয় তো চাইণ্টিফিক ইনভেষ্টিগেশ্যনত মানুহ বাচিব নোৱাৰে এই উইণ্ডোৰ ভিতৰত আৰু উইণ্ডো চিলত যিমান ফিংগাৰ প্ৰিণ্ট পোৱা গৈছে গোটেই ফিংগাৰ প্ৰিণ্টটো আকাশ চৌধুৰী চ' য'ত গ্ৰিল খোলা গৈছে য'ত ৱেৰ the fingerprints are which we know je bhitor pra khola goise they all belong to the arrested accused Akash Chaudhary so it is quite clear that his involvement his entire being the culprit entering the house with the key they had a key and his fingerprints being at the window there are no other fingerprints at the window only his so now further investigation amar choli ase ইটো নেক্সট যিটো ওলাব আমি আপোনাক জনাম আজি আমি আকৌ চাৰ্চ কৰিলোঁ তাতে পটাগুটি এটা পাইছোঁ তো এইখিনি আমি এফএছএল কৰিবৰ কাৰণে এতিয়া চিজ কৰা হৈছে আৰু যোনটো ফিংগাৰ প্ৰিণ্ট আছিলে সেইটো আকাশৰ লগত মেটচ কৰিছে সেইটো গম পাইছে চাগে অলৰেডি পোৱা হৈছে কাগজ পত্ৰ লৈ গৈছে নেকি কাগজ পত্ৰ মাটি
সেইখিনি আমি এতিয়া ইনভেষ্টিগেশ্যন কৰি আছোঁ, সেইখিনি এতিয়া চাই লওঁ কি ৰডডাল পোৱা গৈছে বুলি জানিব পৰা গৈছে। ৰড খিৰিকী যোনটো ভিতৰৰ পৰা ভাঙা হৈছিলে তাৰে ৰড এডাল পোৱা হৈছে। আৰু পাৰ্টি হৈছিলে বিভিন্ন হত্যা কৰিছিলে ইয়াত হোৱা নাছিলে, বাহিৰত হয়তো ড্ৰিংকছ কৰি আহিছিলে, ইয়াতে নহয়, এই ঘৰত হোৱা নাই। যিটো তেওঁৰ পত্নীকো জেৰা চলোৱা হৈছিল কিছু সময়, যাৰা চলাই থকা হৈছে, ইনভেষ্টিগেশ্যন কৰা হৈছে, তেওঁলোকৰ মানে কি আৰু ধৰক কণ্ট্ৰাডিক্টিং ষ্টেটমেণ্ট দি আছে এতিয়ালৈকে, তো ষ্টেটমেণ্ট মিলা নাই এইটোৰ লগত তেনেকুৱা। কোন এই আকাশ চৌধুৰী? বেলতলা ডাবল মাৰ্ডাৰৰ মূল খলনায়ক আকাশ চৌধুৰীৰ ঘৰ বিহাৰত। আকাশ চৌধুৰীৰ পত্নী হৈছে পুতু দাস। কিশোৰী অৱস্থাৰ পৰা ননীগোপাল বৰুৱাৰ ঘৰত আছিল পত্নী পুতু দাস। বিবাহৰ পিছত ননীগোপালৰ ঘৰত আছিল আকাশ চৌধুৰীও। 20 বছৰ ধৰি ননীগোপাল বৰুৱাৰ ঘৰত আছিল পুতু দাস। ঘৰৰ সকলো চাবি কাঠি পুতু দাসৰ ওচৰতে আছিল। 25 বছৰ ধৰি অসমত আছে আকাশ চৌধুৰী। আৰু এবাৰ বিবাহ সম্পন্ন হোৱাৰ পাছত একেটা ঘৰতে থাকিবলৈ লৈছিল আকাশ আৰু পুতু। আৰু আকাশক 2 বছৰ আগতে এখন অটো কিনি দিছিল যাতে সিহঁতে চলাত অসুবিধা নহয়। বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ পিছতে নিমাওমা হৈছে এতিয়া ছাৰ্ভে। অটো ষ্টেণ্ডত নাই এখনো অটো। যিখন অটো ষ্টেণ্ডত হত্যাকাণ্ডৰ নিশা আটক কৰা 4জন লোকৰ সৈতে আকাশে সুৰাপান কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। সেই অটো ষ্টেণ্ডৰ পৰা আগবঢ়াইছো জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ এক বিশেষ প্ৰতিবেদন। আমি উপস্থিত আছোঁ বেলতলা চন্দননগৰৰ যিটো অটো আস্থান, সেই অটো আস্থানত। কাৰণ অটো আস্থানটো এটা কথা ক'ব লাগিব যে তাত আকাশ চৌধুৰীকে ধৰি বিভিন্নজনে ইয়াত অটো ৰাখিছিলে, য'ত এন্থনী অৰ্থাৎ জোন শইকীয়া বা অন্যান্য আখতাৰ বুলি আৰু এজনে আমাক ইতিমধ্যে অৱগত কৰিছে, তেওঁলোকে অটো ইয়াত ৰাখিছিলে আৰু অটোত আড্ডা তেওঁলোকৰ বহিছিল। আৰু আড্ডা হয়তো সেইদিনাখনৰ নিশাটো বহিছিল, কাৰণ সেই কথা ইতিমধ্যে সত্যেন্দ্ৰ সিঙে আৰক্ষীৰ আগত কৈছে। গতিকে এই যিটো অটো আস্থান, এই অটো আস্থানটোত কিন্তু আজিৰ দিনটোত কোনো ধৰণৰ অটো ইয়াত নাই। আমি এখনো অটো এতিয়ালৈকে দেখা নাই। আৰু অটো আমি বিচাৰি বিভিন্ন স্থান গৈছোঁ। আমি বেলতলা পইণ্টলৈ গৈছোঁ বা তাৰ বিপৰীতে আন স্থানতো আমি গৈছোঁ, আৰু তাতো আমি বিভিন্নজনৰ সৈতে কথা পাতিছোঁ, অটোৱালাৰ সৈতে কথা পাতিছোঁ। তাৰ লগতে আমি যদি চাওঁ ইয়াত যিসমূহ সৰু সৰু দোকানী আছে, যিসকলে এনেকুৱা ধৰণৰ দোকান কিছুমান দি তেওঁলোকে ইয়াত জীৱন নিৰ্বাহ কৰি আছে, তেনেধৰণৰ দোকানীৰ সৈতেও আমি কথা পাতিছোঁ। আৰু তেতিয়াও দোকানীসমূহেও সেই কথা কৈছে যে আকাশ চৌধুৰীক তেওঁলোকে দেখিছে, আকাশ চৌধুৰীৰ তেওঁলোকে ব্যৱহাৰ খুব ভাল পাইছিল, কিন্তু তাৰ বিপৰীতে এন্থনী বা জোন শইকীয়া তেনেধৰণৰ কিছু ড্ৰাইভাৰ তেওঁলোকৰ সৈতে আছিলে, আৰু তেওঁলোকে বিভিন্ন সময়ত আড্ডা তেওঁলোকে বহাইছিল। আৰু গতিকে ইতিমধ্যে চন্দননগৰৰ যিটো ঘটনা, ননীগোপাল বৰুৱা আৰু মীৰা বৰুৱাৰ যিটো হত্যাকাণ্ড, সেই হত্যাকাণ্ডক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বিবেকানন্দ দাস ডাঙৰীয়া আছে, মই অকণমান বিবেকানন্দ দাস ডাঙৰীয়া কাষৰে যাম। এতিয়ালৈকে কেনেকুৱা ধৰণৰ কি পাইছে? ইয়াতে কিন্তু অটো স্থান আছিলে, কিন্তু এতিয়া অটো এখনো নাই। আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, আমাৰ যথেষ্ট আগবাঢ়িছে। অলৰেডি যোনজন কেয়াৰটেকাৰ আছিলে তেওঁ ফিংগাৰ প্ৰিণ্টটো মিলিছে বা তেওঁ স্বীকাৰো কৰিছে, অলপ চলপ তেওঁ এতিয়ালৈকে কৈছে ইনভলভমেণ্টৰ, কিন্তু ব্ৰেক কৰিব বাকী আছে। গতিকে ধৰক হত্যাকাৰী চিনাক্ত হৈছেই অলমষ্ট, তেওঁ ফিংগাৰ প্ৰিণ্ট বা গোটেইখিনি মিলা হৈছে। সেইটোৱে। এন্থনী বা জোন শইকীয়া তেওঁলোক ইয়াত জড়িত আছিলে? কাৰ কথা ক'লে? জোন শইকীয়া নাই, সেইখিনি আমি ইনভেষ্টিগেশ্যন চলি আছে এতিয়ালৈকে, তো তেওঁলোকৰ ইনভলভমেণ্টটো এতিয়ালৈকে গোটেই হেৰি কৰা নাই। মই এইটো পাৰ্টহে চাই আছোঁ যে ঘৰৰ কি কি হৈছিলে, এইখিনি ফিংগাৰ প্ৰিণ্ট এইখিনি মিলি আছে। আকাশ চৌধুৰীক লৈ চবৰে এটা কথা আছে যে তেওঁ আচলতে ক'ৰ হয়? তেওঁ অৰিজিনেলি বিহাৰৰ হয়, তো ইয়াতেই আছিলে বা এওঁলোকৰ ঘৰত থাকি প্ৰথমতে ৰং মিস্ত্ৰী কৰিছিলে, তাৰপিছত গাড়ী চলাব শিকিলে, এতিয়া গাড়ী চলাই আছিলে আৰু বেলেগকৈ বাহিৰত। নাই নাই, অটো কিনা নাই, তেওঁ গাড়ীয়ে চলাইছিলে, ড্ৰাইভাৰ হয়। জানিছিলোঁ এয়া আছিলে বিবেকানন্দ দাস, আৰু তেওঁ এই কথা কৈছে যে ৰং মিস্ত্ৰী হিচাপে প্ৰথমতে তেওঁ আছিলে ইয়াত, আৰু সৰুৰ পৰা ননীগোপাল বৰুৱা আৰু মীৰা বৰুৱাৰ লগত আছিলে, আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁ যিহেতু চালক হিচাপে তেওঁলোকৰ সৈতে আছিলে আৰু কেয়াৰটেকাৰ। গতিকে এই গোটেই প্ৰসংগটোত ইতিমধ্যে আৰক্ষীয়ে যিখিনি পাইছে তেওঁলোকৰ মতে যে ইয়াত যিহেতু ইয়াত ফৰেঞ্চিকৰ টীমো আহিছিলে, ফৰেঞ্চিকৰ টীমেও সেই কথাই সদৰি কৰিছে যে বিভিন্ন স্থানত
যিবোৰ ফিংগাৰ প্ৰিণ্ট আছে সেই ফিংগাৰ প্ৰিণ্ট আকাশ চৌধুৰীৰ। গতিকে এই গোটেই ৰহস্যজনক যিটো ঘটনা, সেই ৰহস্যজনক ঘটনাৰ হয়তো যি আঁৰ কাপোৰ আছে সেই আঁৰ কাপোৰ খুব শীঘ্ৰেই আঁতৰ হ'ব। একেলগে খুৱাই বজুৱাই একো কাকো আজিকালি বিশ্বাস কৰিব নোৱাৰে, আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰে, মই কথা কৈছোঁ। আৰু ইমান মৰম কৰি জানো সেই ছোৱালীজনীক তেখেতে আজি প্ৰায় 15 বছৰ আগতে বিয়া পাতিছিল, বশিষ্ঠ বিয়া পাতিছিল, মাতিছিল। তাৰপৰা ইয়াত থাকে খুব মৰম কৰিছে ছোৱালী। বিয়া বাৰু কৰাই দৰাটোৰ নাম আজি আকাশ চৌধুৰী বুলি কৈছে, তাৰ নাম ৰামু। তেখেতক কৈছিল যে অকলে ঘৰটো নাথাকিবা, আজিকালি আকৌ ঠিক নাই বিক্ৰী কৰি দিয়া। খালি